জয়তে আপোনালোক সকলোকে এই সংবাদ মেলত অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি টেঙাখাত এই লাঙি গদাপানী ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ সকলো টাই জনগোষ্ঠী একত্ৰিত কৰি তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু এই উদযাপন কৰোঁতে আমাৰ যথেষ্ট কষ্টৰ মাজেৰে আমি আগবাঢ়ি গৈছোঁ। আৰু এইখিনি ক্ষেত্ৰত আমাক এই অঞ্চলৰ জনসাধাৰণে যথেষ্ট সহায় কৰিছে। বিশেষকৈ আমি এই কাৰ্যসূচীটো প্ৰথম অৱস্থাত জানুৱাৰী মাহৰ 17 তাৰিখৰ পৰা আৰম্ভ কৰি 21 আৰু 22 তাৰিখ দুদিনীয়া তেনেকৈ 22 তাৰিখলৈকে শেষ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু আমাৰ যা যোগাৰৰ অসুবিধা হোৱাৰ বাবে, আমি এৰেঞ্জমেণ্টত অলপ অসুবিধা হোৱাৰ বাবে আমি এই কাৰ্যসূচীটো কেইদিনমান মাত্ৰ 4 দিনৰ কাৰণে আমি পিছুৱাবলৈ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আচলতে এই কাৰ্যসূচীটোত 21 আৰু 22 তাৰিখ এই দুটা দিনত আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম। গতিকে এই আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ এই দুটা দিন আমি কোনো কাৰণতে পিছুৱাব নোৱাৰোঁ, যিহেতু এই দিনকেইটাত আমাৰ থাইলেণ্ড, ম্যানমাৰ ইত্যাদি দেশৰ পৰা বিভিন্নজন প্ৰতিনিধিয়ে এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিব। তেখেতসকল ইতিমধ্যে অহাৰ ব্যৱস্থা কৰিছে, তেখেতলোকে প্লেনৰ টিকেট কাটিছে। গতিকে আমি সেইকাৰণে অহা যিটো আমাৰ 17 তাৰিখৰ পৰা যি কাৰ্যসূচী আছিল, এই কাৰ্যসূচীটো আমি 21 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ। 21-22 দুদিন আন্তঃৰাষ্ট্ৰীয় টাই মহোৎসৱ প্ৰথমে আৰম্ভ হ'ব। তাৰপিছতে আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, টাই যুৱ মহোৎসৱ প্ৰথমতে আৰম্ভ হ'ব। তাৰপিছৰখিনি কাৰ্যসূচী আমি আমাৰ যিখিনি মূল অন্যান্য যিখিনি কাৰ্যসূচী আছিলে, এই কাৰ্যসূচীখিনি আমি 23 তাৰিখৰ পৰা আমি আৰম্ভ কৰি আমি 27 তাৰিখলৈকে লৈ গৈছোঁ। যিহেতু মাজত এটা 26 জানুৱাৰী দিনটো পৰিছে, এই 26 জানুৱাৰী দিনটোত চৰকাৰীভাৱে বহু কাৰ্যসূচী থাকে, সেইকাৰণে আমি সেই কাৰ্যসূচী আমাৰ লঘু হ'ব। সেইকাৰণে আচলতে এটা দিন আমি 27 তাৰিখৰ দিনটোলৈ লৈছোঁ। আৰু এই কাৰ্যসূচীত আপোনালোক ইতিমধ্যে আমি কৈছোঁ যে প্ৰথম দুদিন 21 আৰু 22 এই দুদিনত আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত ইয়াতে অনুষ্ঠিত হ'ব, প্ৰথমে তেখেত আৰম্ভ হ'ব। গতিকে এই কাৰ্যসূচীত ম্যানমাৰ, থাইলেণ্ড ইত্যাদি বিভিন্ন দেশৰ পৰা যুৱকসকল আহিব। লগতে আমাৰ নৰ্থ ইষ্টৰ যেনেকৈ অৰুণাচল, মণিপুৰ, মিজোৰাম ইত্যাদিৰ পৰা যুৱকসকল আহিব। আৰু অসমৰ আমি বিভিন্ন কলেজলৈ আমি চিঠি ইতিমধ্যে পঠিয়াইছোঁ, বিভিন্ন কলেজ বা বিশ্ববিদ্যালয়লৈ আমি চিঠি পঠিয়াইছোঁ। তেখেতসকলৰ যুৱকসকলক আমি ইয়াতে অংশগ্ৰহণ কৰিবৰ কাৰণে আগ্ৰহ কৰিছোঁ। প্ৰথম দুটা দিন তেনেধৰণে কাৰ্যসূচী হ'ব। তাৰপিছৰ পৰা আমাৰ 23 তাৰিখে আমাৰ অন্যান্য যিখিনি কাৰ্যসূচী আছে, যেনেকৈ 23 তাৰিখে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন আৰম্ভ হ'ব। গতিকে স্মৃতিগ্ৰন্থ উন্মোচন কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনাখনেই আবেলিলৈ এখন বৌদ্ধিক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। তেনেধৰণে আমি সেই প্ৰথম দুটা দিন আছে, আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু ইয়াৰ পিছত আমি 24 তাৰিখৰ দিনটোত এটা বিশেষ কাৰ্যসূচী আমাৰ আছে। আচলতে আমাৰ গোটেই কাৰ্যসূচীটোৰ মূল উদ্দেশ্য আছিলে 24 তাৰিখৰ এই কাৰ্যসূচীটো, কাৰণ এই কাৰ্যসূচীটো এটা মিতিৰ মেল বুলি আমাৰ কাৰ্যসূচী এটা আছে। কাৰণ এই মিতিৰ মেলটোত আমাৰ টাইসকলৰ লগত যিমান সংখ্যক জনগোষ্ঠী অতীজৰ পৰা মিতিৰ সম্পৰ্কেৰে বান্ধ খাই আছে, গতিকে এই জনগোষ্ঠীবিলাকৰ ইণ্টেলেকচুৱেল ব্যক্তিসকল আহিব, তেখেতসকলৰ কালচাৰ টিমবিলাক আহিব, আৰু সেইবিলাকৰ ওপৰত বিভিন্ন আলোচনা হ'ব। এটা সমন্বয়ৰ বাৰ্তা আমি বিলাবৰ কাৰণে এই দিনটো আমি লৈছোঁ। গতিকে এই দিনটোত সকলো জনগোষ্ঠী, আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বিলাক জনগোষ্ঠীৰ মূল ব্যক্তিবিলাক উপস্থিত থাকিব, আৰু খুব সুন্দৰ এটা কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু সেই দিনটো আচলতে আমাৰ এটা বিশেষ লক্ষ্য হিচাপে আমি লৈছোঁ, কাৰণ সমন্বয়ৰ কাৰণে আচলতে এই কামখিনি কৰিছোঁ। গতিকে সেই দিনটো আমি কৰিছোঁ। ইয়াৰ পিছত আমাৰ 25 তাৰিখৰ দিনটোত কেইটামান আলোচনা চক্ৰ আছে, যেনেকৈ টাই সাহিত্য, ভাষা সংস্কৃতিৰ ওপৰত আলোচনা চক্ৰ আছে, বিভিন্ন আলোচনা চক্ৰ আছে। গতিকে এই আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আৰু ইয়াৰ পিছত আমি 26 তাৰিখৰ দিনটোত আমাৰ কাৰ্যসূচী লঘু হ'ব। সেইদিনা খেলা ধূলা বা অন্যান্য আমাৰ যিবিলাক প্ৰতিযোগিতা, এই প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হ'ব। যেনেকৈ কুইজ প্ৰতিযোগিতা আমি ৰাখিছোঁ, অন্যান্য প্ৰতিযোগিতা ৰাখিছোঁ। আৰু 27 তাৰিখৰ দিনাখন মুকলি সভা অনুষ্ঠিত হ'ব। আৰু 27 তাৰিখৰ দিনটোত আমাৰ এখন বৰ্ণাঢ্য শোভাযাত্ৰা অনুষ্ঠিত হ'ব, আৰু সেইদিনাখন মুকলি সভা অনুষ্ঠিত হ'ব। গতিকে আমি
আপোনালোকক জনাবলৈ আনন্দিত হৈছোঁ যে এই ২৭ তাৰিখৰ মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিম বুলি তেখেতে আমাক কথা দিছে। গতিকে টেঙাখাত অঞ্চলত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমখন অৰাজনৈতিক বা প্ৰথমখন ৰাজহুৱা সভাত তেখেতে উপস্থিত থাকিব। গতিকে আমি সেইদিনাখন সমূহ ৰাইজৰ উপস্থিতি সহযোগিতা আমি নিশ্চয়কৈ কামনা কৰিছোঁ। আৰু সেই দিনটোৱে হয়তো আমাৰ এই অঞ্চলৰ যিমান ঐতিহ্যপূৰ্ণ যিবিলাক কীৰ্তিচিহ্ন আমাৰ আছে, এই কীৰ্তিচিহ্নবিলাক সংৰক্ষণৰ ক্ষেত্ৰতো তেখেতৰ পৰা আমি সহায় সহযোগিতা পোৱাৰ কাৰণে আমাৰ সুবিধা হ'ব বুলি আমি ভাবিছোঁ। তেনেধৰণে কথা আছে। আৰু গোটেই প্ৰগ্ৰেমটোত আমাৰ দুটা দিনত দুখন কনফাৰেঞ্চ হ'ব, যেনেকৈ আমাৰ ছেমিনাৰ হ'ব, আন্তঃৰাষ্ট্ৰীয় এখন ছেমিনাৰ হ'ব, লগতে আমাৰ আৰু এখন ছেমিনাৰ হ'ব আমাৰ টাই সংস্কৃতিৰ ওপৰত এখন ছেমিনাৰ হ'ব। এই ছেমিনাৰবিলাকত বিশেষকৈ আমাৰ সভাপতি ডাঙৰীয়াই তাত নেতৃত্ব ল'ব, আমাৰ ডক্টৰ গ্ৰীণ ফুকন ডাঙৰীয়াই এইকেইখনৰ নেতৃত্ব ল'ব। তেনেধৰণে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আৰু এই কাৰ্যসূচীত আমি কোনো সকলো দলৰ প্ৰতিনিধিবিলাককে আমি নিমন্ত্ৰণ কৰিছোঁ। কাৰণ আমি ইয়াত কোনো তেনেধৰণৰ ভবা নাই যে আমি যিকোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি আমাৰ ইয়াত থাকিব। আৰু জনসাধাৰণৰ মাজৰ পৰা যিসকল মুখ্য ব্যক্তিসকল আছে, ইণ্টেলেকচুৱেল ব্যক্তিসকল আছে, তেখেতসকলো থাকিব। গতিকে বিভিন্ন কাৰ্যসূচীত তেখেতসকলে অংশগ্ৰহণ কৰিব। গতিকে মই আশা ৰাখিছোঁ যে এই সমগ্ৰ কাৰ্যসূচীত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা, দিহা পৰামৰ্শ, উপস্থিতি আমি কামনা কৰিছোঁ। আৰু ইয়াতে আমাৰ যিখন প্ৰদৰ্শনী এখন থাকিব, আমাৰ ইয়াতে প্ৰদৰ্শনীত থাকিব। প্ৰদৰ্শনীত আমাৰ 7টা জনগোষ্ঠীৰ তেখেতসকলৰ আৱাসবিলাক আমি ইতিমধ্যে বনাইছোঁ। 7টা জনগোষ্ঠীৰ তেখেতসকলৰ সাংস্কৃতিক দলবিলাক থাকিব, তেখেতসকলৰ ৰীতি নীতিয়ে প্ৰদৰ্শিত কৰিব। ইয়াৰ লগতে এই প্ৰদৰ্শনী অঞ্চলত আমাৰ অন্যান্য জাতি জনগোষ্ঠী, যেনেকৈ আমি চুতীয়াসকল বা সোণোৱালসকল বা অন্যান্য জাতি জনগোষ্ঠীসকলৰ তেখেতসকলৰ বিভিন্ন কলাকৃষ্টি ইত্যাদি প্ৰদৰ্শিত কৰিব এই আমাৰ যি প্ৰদৰ্শনী অঞ্চলত। আৰু লগতে বাণিজ্য মেলা থাকিব, খাদ্য মেলা থাকিব, বস্ত্ৰ মেলা থাকিব, গ্ৰন্থমেলা থাকিব ইত্যাদি বহুবিলাক থাকিব। গতিকে এই সমূহ কাৰ্যসূচীত মই সমূহ ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ কামনা কৰিছোঁ। লগতে আপোনালোককো এই গোটেই কাৰ্যসূচী যাতে সম্প্ৰচাৰণ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শোভাযাত্ৰাটোত কেইটা জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিব? আমি আশা ৰাখিছোঁ যে শোভাযাত্ৰাত এতিয়ালৈকে আমি ফাইনেল কৰা নাই, কিন্তু আমি কমপক্ষেও 20টামান জনগোষ্ঠী আমি নিমন্ত্ৰণ জনাম। কাৰণ আমাৰ নৰ্থ ইষ্টৰ যিবিলাক থাকে, আমাৰ টাইবিলাক থাকিবই। আমাৰ টাই অতিটো 7টা টাই জনগোষ্ঠী থাকিব। ইয়াৰ উপৰিঞ্চি যেনেকৈ আমি সোণোৱাল, চুতীয়া, বড়ো, মিচিং সকলো জনগোষ্ঠীক আমি নিমন্ত্ৰণ জনাম। তেখেতসকলৰ এটা বৰ্ণাঢ্য কাৰ্যসূচী হ'ব, আমি তেনেধৰণে পৰিকল্পনা কৰিছোঁ। নাই, নিশ্চয়কৈ আচলতে ইয়াতে কাৰ্যসূচী দীঘলীয়া আমাৰ আছে। তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতৰ ইয়াতে দুদিন থাকিব আমাৰ ইয়াতে। তেখেতে কৈছে আমি 2টা দিন থাকিব ইয়াতে, মুকলি সভাত থাকিব। ইয়াৰ পিছত আমাৰ মিটি মেলত তেখেত থকাৰ কথা আছে 24 তাৰিখৰ দিনটো। গতিকে নাই, মিটি মেলত আমি আমাৰ যিসকল আমি মাতিম, বহুসকলক আমি চিঠি তৈয়াৰ কৰিছোঁ। আমি চিঠি তৈয়াৰ কৰিছোঁ যে আমাৰ ধৰি লওক যেনেকৈ আমি সোণোৱাল সাহিত্য সভাৰ সভাপতি বা তেনেধৰণে অন্যান্য কিবা মিচিঙৰ যিবিলাক ইণ্টেলেকচুৱেল, তেনেকুৱা ধৰণৰ মানুহবিলাকক আমি তাত নিমন্ত্ৰণ কৰিম। তেখেতসকলৰ বিভিন্ন সম্প্ৰীতিৰ কথাবিলাক ক'ব। কাৰণ এই গোটেই অনুষ্ঠানটোৱে এটা সম্প্ৰীতিৰ কাৰণে হ'ব। লগতে আমাৰ অন্যান্য জনগোষ্ঠীবিলাক থাকিব। আমাৰ যেনেকৈ টাই খামতি থাকিব, টাই টুৰুং, টাই লাই, টাই আইটন, টাই খামিয়াং, টাই ফাকে, সকলো জনগোষ্ঠীৰ মানুহবিলাক থাকিব। তেনেধৰণে এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম।